যিসকলে এবাৰ এডিআৰই এক্সাম দিব তেওঁলোকৰ বাবে এই ভিডিঅ'টো বনোৱা হৈছে গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব নমস্কাৰ এডুকেটৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ 2022 বৰ্ষত যি SLRC যিখন কুৱেশ্যন পেপাৰ আছিলে গ্ৰেড 3 লেভেলৰ তো সেই কুৱেশ্যন পেপাৰখনত যিখিনি জিকে কুৱেশ্যন আছিলে আমি সেই কুৱেশ্যনখিনিৰ ওপৰত এই ভিডিঅ'টোত অলপ আলোচনা কৰিম গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব যিহেতু আপোনালোকে যিসকলে এবাৰ এডিআৰই এক্সামত বহিব গতিকে তেওঁলোকৰ বাবে অলপ হ'লেও এই ভিডিঅ'টো ফলপ্ৰসূ হ'ব বুলি আশা ৰাখিছোঁ কিয়নো আমি সকলোৱে জানো যে লাষ্ট ইয়েৰ কুৱেশ্যন পেপাৰ পেটাৰ্ণ কেনেকুৱা কুৱেশ্যনৰ লেভেল কেনেকুৱা আমি সেইটো কেতিয়া আমি অনুমান লগাব পাৰোঁ যেতিয়া প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আমি ষ্টাডি কৰোঁ নহয়নে বাৰু সেইবাবে এই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ বাবে তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গতিকে আজিৰ ভিডিঅ'টোৰ অৰ্থাৎ কুৱেশ্যন পেপাৰখনৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 1 তীৰ্থংকৰ শব্দটো নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত বুলি সুধিছে গতিকে তীৰ্থংকৰ যিটো শব্দ দিয়া হৈছে তলত কেইবাটাও ধৰ্মৰ কথা দিয়া হৈছে অপশ্যন এত জৈন ধৰ্ম বিত বৌদ্ধ ধৰ্ম শিখ ধৰ্ম হিন্দু ধৰ্ম এনেকৈ ধৰ্ম কেইটামান দিয়া হৈছে যে এই ধৰ্মকেইটাৰ ভিতৰত কোনটো ধৰ্মৰ লগত তীৰ্থংকৰ শব্দটো সম্পৰ্কিত বুলি হৈছে গতিকে ইয়াৰ আনচাৰটো আমি অপশ্যন এ বুলি ক'ব পাৰোঁ কিয়নো তীৰ্থংকৰ শব্দটো জৈন ধৰ্মৰ লগত জড়িত হৈ আছে অপশ্যন এ কাৰেক্ট হ'ব যিহেতু জৈন ধৰ্মৰ কি হ'ল জেনিজমৰ অৰ্থাৎ 24জন তীৰ্থংকৰ আছিলে যাৰ ভিতৰত মহাবীৰা কি আছিলে বেষ্ট এজন তীৰ্থংকৰ আছিলে গতিকে আপোনালোকে এক্সাম দিব যোৱাৰ আগতে আপোনালোকৰ প্ৰিপেৰেশ্যনৰ টাইমত আপোনালোকে এই জৈন ধৰ্ম বৌদ্ধ ধৰ্ম শিখ ধৰ্ম এনেধৰণৰ ধৰ্মসমূহৰ ওপৰতো ডিপলি ষ্টাডি কৰি যাব গতিকে আপোনালোকে ফাৰ্ষ্ট কুৱেশ্যনটো দেখিবলৈ পাইছে যে এনেধৰণৰ কুৱেশ্যন আপোনালোকৰ এক্সামত অহাৰ চান্সেছ বহুত বেছি থাকিব পাৰে গতিকে এনেধৰণৰ টপিকবিলাকৰ ওপৰতো আপোনালোকে ভালদৰে ডিপলি ষ্টাডি কৰি যাব তেনে নেক্সট কুৱেশ্যনটো চাওঁ আমি কুৱেশ্যন নম্বৰ 2 দিয়া হৈছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন নহয় কুৱেশ্যন 2টোত কি ক'লে চাওক যে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ অৰ্থাৎ নৰ্থ ইষ্টৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ লগত কানেক্ট নহয় বুলি হৈছে সংলগ্ন নহয় বুলি সুধিছে গতিকে এনেধৰণৰ কুৱেশ্যনটো আপোনালোকে জিঅ'গ্ৰাফিকেল কুৱেশ্যনবোৰ আপোনালোকে দেখিবলৈ পাবই এক্সামত আৰু এনেধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে সলিউশ্যন কৰিবলৈ বেছি ইজি এটা ৱে হয় কি আপোনালোকে মেপ ষ্টাডি কৰি এনেধৰণৰ কুৱেশ্যনবোৰ আপোনালোকে সলভ কৰিব লাগে অৰ্থাৎ আপোনালোকে এক্সামৰ কাৰণে যিহেতু পঢ়িছেই গতিকে এনেধৰণৰ আপোনালোকৰ যিটো জিঅ'গ্ৰাফিকেল কুৱেশ্যন হয় এনেধৰণৰ আপোনালোকে কুৱেশ্যনসমূহ কি কৰিব মেপ ষ্টাডি কৰি পঢ়িব এনেধৰণৰ টপিকসমূহৰ ওপৰত মেপ ষ্টাডি কৰি পঢ়িলে আপোনালোকৰ আনচাৰবোৰ কৰাত বেছি সহজ হ'ব জটিল যেন নালাগিব ঠিক আছে তেন্তে এই কুৱেশ্যনটোৰ আনচাৰ হ'ব অপশ্যন এ মণিপুৰ ঠিক আছে গতিকে বাংলাদেশৰ সীমাৰ লগত নৰ্থ ইষ্টৰ কোনখন ৰাজ্যৰ সীমা সংলগ্ন নহয় গতিকে ইয়াৰ অপশ্যন এ কাৰেক্ট হ'ব মণিপুৰ আৰু অৰুণাচল প্ৰদেশো নকৰে এইটো কথা মনত ৰাখিব যদি মণিপুৰৰ ঠাইত অৰুণাচল প্ৰদেশো থাকে তেন্তে সেইটো শুদ্ধ হ'ব অৰুণাচল প্ৰদেশটো আপোনালোকে আনচাৰ লিখি আহিব পাৰে সেইটো শুদ্ধ হ'ব গতিকে অপশ্যন এটো কাৰেক্ট নেক্সট কুৱেশ্যন দিয়া হৈছে নিম্নলিখিত বিকল্পসমূহৰ ভিতৰত অমিল শব্দটো হৈছে গতিকে তলত অপশ্যন দিয়া হৈছে গেংটক ইম্ফল আগৰতলা ডিমাপুৰ এই গোটেই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো অমিল কোনটো অড হয় সেইটো উলিয়াবলৈ কৈছে আমাক গতিকে এটা কথা আপোনালোকে ধাৰণা কৰিব কুৱেশ্যনটো দেখি চাগে বহুতে বুজি পাইছে বৰ্তমান যে গেংটক ইম্ফল আগৰতলা ডিমাপুৰ ইহঁতৰ মাজত কিবা এটা ৰিলেশ্যন আছে ঠিক আছে আৰু ইয়াৰ ভিতৰত এটা অমিল আছে যিটো ৰিলেশ্যন নাই এই গোটেইকেইটাৰ লগত সেইটো সুধিছে এইটো কেনেকৈ আমি আনচাৰটো উলিয়াম এতিয়া এটা কথা মন কৰক ইয়াত ষ্টেট আৰু কেপিটেলৰ কথা যদি আপোনালোকে ধাৰণাটো ল'ব পাৰে এই কুৱেশ্যনটোত এতিয়া যদি আমি ফাৰ্ষ্ট যদি চাওঁ গেংটক ঠিক আছে গেংটক কাৰ কেপিটেল হয় ছিকিমৰ কেপিটেল হয় গেংটক ইম্ফল কাৰ কেপিটেল হয় ইম্ফল কেপিটেল হয় মণিপুৰৰ ঠিক আছে আৰু অপশ্যন চিত দিয়া হৈছে আগৰতলা এতিয়া আগৰতলা কেপিটেল কাৰ হয় আগৰতলা হয় ত্ৰিপুৰা গতিকে অপশ্যন যিটো ডিত দিয়া হৈছে ডিমাপুৰ যিহেতু কোনো ৰাজ্যৰে কেপিটেল নহয় হয়নে গতিকে ডিমাপুৰটো হ'ব অমিল গতিকে কাৰেক্ট আনচাৰ হৈছে অপশ্যন ডি কুৱেশ্যন নম্বৰ 4ত দিয়া হৈছে যে লাই হাৰাওবা উৎসৱটি নিম্নলিখিত কোন জনজাতি গোষ্ঠীৰ সৈতে সম্পৰ্কিত সুধিছে অৰ্থাৎ লাই হাৰাওবা উৎসৱটি নিম্নলিখিত কোন জাতিগোষ্ঠীৰ সৈতে সম্পৰ্কিত এতিয়া অপশ্যন 4টা দিয়া হৈছে কোনটো জাতিগোষ্ঠীৰ লগত লাই হাৰাওবা উৎসৱটি সম্পৰ্কিত বুলি সুধিছে গতিকে এনেধৰণৰ কুৱেশ্যনবিলাকো আপোনালোকে চাই যাব যিহেতু আৰ্ট এণ্ড কালচাৰৰ কুৱেশ্যন বহুত অহা দেখা যায় গতিকে এনে টাইপৰ টপিকবিলাকৰ ওপৰতো আপোনালোকে ভালদৰে ষ্টাডি কৰি যাব গতিকে ইয়াৰ অপশ্যন ডিটো কাৰেক্ট হ'ব মেইটেই ঠিক আছে মেইটেই হৈছে লাই হাৰাওৱা উৎসৱটিৰ লগত সম্পৰ্কিত এটা জাতিগোষ্ঠী কুৱেশ্যন নম্বৰ 5টো দিয়া হৈছে যে
কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত সুধিছে। গতিকে কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত, নৰ্থ ইষ্টৰ ক'ত কাংলা দুৰ্গটো অৱস্থিত বুলি সুধিছে। ইয়াত অপশ্যন দিয়া হৈছে। গতিকে এই 5 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব অপশ্যন ডি, ইম্ফল। মণিপুৰ ইম্ফলত কি আছে, কাংলা দুৰ্গটো অৱস্থিত আছে। কুৱেশ্যন নম্বৰ 6 সুধিছে, নিম্নলিখিত সমূহৰ কোনটো এক শুদ্ধ বিবৃতি নহয়। ইয়াত আপোনালোকৰ ষ্টেটমেণ্ট 4টা দিয়া হৈছে। সেই ষ্টেটমেণ্টৰ ভিতৰত কোনটো শুদ্ধ নহয় বুলি সুধিছে। অপশ্যন এত যিটো দিয়া আছে, সুন্দৰবন বদ্বীপত বিশ্বৰ সৰ্ববৃহৎ মেনগ্ৰোভ বনাঞ্চলটো অৱস্থিত। গতিকে এই ষ্টেটমেণ্টটো শুদ্ধ হয়। সুন্দৰবন বদ্বীপত কি আছে, বিশ্বৰ সৰ্ববৃহৎ যিটো মেনগ্ৰোভ বনাঞ্চল সেইটো অৱস্থিত হয় বদ্বীপত। নেক্সট ষ্টেটমেণ্টটো দিয়া হৈছে যে চীন দেশ হৈছে বিশ্বৰ সৰ্ববৃহৎ অভ্ৰ মাইকা উৎপাদনকাৰী দেশ। এইটো শুদ্ধ। অপশ্যন চিত দিয়া হৈছে ষ্টাৰদ্বীপ হৈছে এটা ভূমি অঞ্চল যিটো ভাৰতৰ ভূগোলকীয় বিপৰীত স্থানত অৱস্থিত। আৰু আনটো হৈছে ভাৰতৰ সৰ্ববৃহৎ লুণীয়া হ্ৰদটো গুজৰাটত অৱস্থিত। এতিয়া আপোনালোকে মন কৰিব, এই ষ্টেটমেণ্ট 4টাৰ ভিতৰত আটাইতকৈ কোনটো শুদ্ধ নোহোৱা নিচিনা আপোনালোকৰ অনুভৱ হৈছে। যিহেতু কেতিয়াবা এনেকুৱা হয় এক্সামত, কেতিয়াবা কি হয় অলপ ডাউটছ থাকি যায়। কিছুমান বস্তু, সকলো বস্তু পঢ়ি গ'লেও কেতিয়াবা কিছুমান বস্তুৰ ওপৰত অলপ হ'লেও কেণ্ডিডেট কনফিউজ হোৱাৰ চান্স থাকে ক'ৰবাত নহয় ক'ৰবাত। গতিকে এনেধৰণৰ কুৱেশ্যনবিলাকৰ আপোনালোকে ইজিলি চলিউশ্যন উলিয়াব পাৰে। কেনেকৈ চাওক এতিয়া, অপশ্যন ডিত যিটো দিয়া হৈছে, ভাৰতৰ সৰ্ববৃহৎ লুণীয়া হ্ৰদটো হৈছে গুজৰাটত অৱস্থিত। এইটো জেনেৰেলি কি হয়, আমাৰ যেতিয়া আমি এক্সামৰ কাৰণে পঢ়োঁ, এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান আমি কি কৰোঁ, মক টেষ্টত বা বিভিন্ন ধৰণৰ আমি চ'ৰ্চৰ পৰা আমি পঢ়ি যাওঁ MCQ। গতিকে এনেধৰণৰ ষ্টেটমেণ্টবিলাকৰ পৰা আমি সহজে উলিয়াব পাৰোঁ আনচাৰটো। ঠিক আছে, ভাৰতৰ সৰ্ববৃহৎ লুণীয়া হ্ৰদটি গুজৰাটত অৱস্থিত সুধিছে। এইটোৱে হ'ব অপশ্যন ডিটো যিটো দিয়া হৈছে ষ্টেটমেণ্ট, এইটো কি হয়, কাৰেক্ট নহয়। ঠিক আছে, কাৰণ সৰ্ববৃহৎ যিটো লুণীয়া হ্ৰদ ভাৰতৰ, সেইটো ক'ত আছে, গুজৰাটত নহয়, সেইটো ৰাজস্থানত আছে। ঠিক আছে, এনেধৰণৰ কুৱেশ্যনবোৰ আপোনালোকে অলপ হ'লেও মাইণ্ড লগাই এইদৰে আপোনালোকে যদি চলিউশ্যনটো কৰিবলৈ চেষ্টা কৰে, তেন্তে আপোনালোকৰ টাইমটো খুবেই কম লাগিব এক্সামত। ঠিক আছে, তেন্তে আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 7ত দিয়া হৈছে, ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দলৰূপে স্বীকৃতি পাবৰ বাবে কোনো এক ৰাজনৈতিক দল কমেও কিমানখন ৰাজ্যত স্বীকৃত ৰাজনৈতিক দল হিচাপে গণ্য হ'ব লাগিব। এতিয়া কি হৈছে, ভাৰতৰ যিটো ইলেকশ্যন কমিশ্যন, নিৰ্বাচন আয়োগৰ মতে এটা দলে, এটা পলিটিকেল পাৰ্টীয়ে নেশ্যনেল পাৰ্টি হিচাপে স্বীকৃতি পাবলৈ হ'লে কিমানখন ৰাজ্যত তেওঁলোকে ইলেকশ্যনত কি হয়, ইলেকশ্যনত জয় কৰি ৰাজনৈতিক দল হিচাপে গণ্য হ'ব লাগিব সুধিছে। কিমানখন ৰাজ্যত তেওঁলোকে ৰাজনৈতিক দল হিচাপে স্বীকৃত হ'ব লাগিব, অৰ্থাৎ জিকিব লাগিব সুধিছে। ইয়াৰ অপশ্যন বিটো কাৰেক্ট হ'ব। 4খন ৰাজ্যত কমেও এটা ৰাজনৈতিক দলে কমেও 4খন ৰাজ্যত স্বীকৃত ৰাজনৈতিক দল হিচাপে গণ্য হ'ব লাগিব। তেতিয়াহে তেওঁলোকে ইলেকশ্যন কমিশ্যন মতে, অৰ্থাৎ ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে এটা ৰাষ্ট্ৰীয় দল ৰূপে স্বীকৃতি পায় বুলি কৈছে। গতিকে অপশ্যন বিটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 8টো দিয়া হৈছে যে নিম্নলিখিত ব্যক্তিসমূহৰ কোনগৰাকীয়ে কৈছিল স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমেই। গতিকে এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, প্ৰায় আহি থকা এক্সামত দেখিবলৈ পোৱা যায়। এনেধৰণৰ কুৱেশ্যনবোৰ আপোনালোকে ভালদৰে মন কৰিব যেতিয়া প্ৰিপেৰেশ্যন কৰি থাকে, যে সুধিছে স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমেই। এই যিটো শ্লোগান, এই শ্লোগানটো তলৰ নিম্নলিখিত কোনগৰাকী ব্যক্তিয়ে দিছিল বুলি সুধিছে আমাক। গতিকে ইয়াৰ অপশ্যন বি হ'ব কাৰেক্ট, বাল গংগাধৰ তিলক। বাল গংগাধৰ তিলকে কি কৰিছিলে, স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমেই বুলি শ্লোগানটো দিছিলে। আৰু এই শ্লোগানটো তেওঁ ক'ত দিছিলে, 1916 চনত বেলজিয়ামত তেওঁ এই শ্লোগানটো দিছিল। আৰু তেওঁ এগৰাকী চৰমপন্থী নেতাও আছিল। কুৱেশ্যন নম্বৰ 9ত দিয়া হৈছে যে কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল। এইটো এটা হিষ্ট্ৰী কুৱেশ্যন হয়, যে কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল। গতিকে ইয়াৰ অপশ্যন চিটো কাৰেক্ট হ'ব, 1556 চনত। 1556 চনত কি হৈছিল, আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিলে। গতিকে আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন, পানিপথৰ প্ৰথম যুদ্ধ কোন চনত আৰু কাৰ কাৰ মাজত হৈছিল। ঠিক আছে, তেন্তে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ আমি। কুৱেশ্যন নম্বৰ 10 হৈছে, ভাৰতৰ নিৰ্বাচন আয়োগে ভাৰতৰ বিধানসভা নিৰ্বাচনত কেতিয়া পোনপ্ৰথমবাৰৰ বাবে ভোটদানৰ বিকল্পসমূহত ওপৰৰ এটাও নহয় বিকল্পটো বলবৎ কৰিছিল। এতিয়া এই কুৱেশ্যনটো আপোনালোকে চাওক, যে আমাৰ যিটো ভাৰতৰ বিধানসভা নিৰ্বাচনত ভাৰতৰ নিৰ্বাচন আয়োগে ভাৰতৰ বিধানসভা নিৰ্বাচনত পোনপ্ৰথমবাৰৰ বাবে কেতিয়া ভোটদানৰ বিকল্পসমূহত ওপৰৰ এটাও নহয় বিকল্পটো বলবৎ কৰিছিল।
অৰ্থাৎ যেতিয়া আমি ভোট দিবলৈ যাওঁ আপোনালোকে EVM মেচিনবিলাকত দেখিয়ে পায় প্ৰত্যেকটো সমষ্টিৰ পৰা কি হয় এজন ব্যক্তিৰ নাম থাকে নহয়নে? যিদিনাখন আমি ভোট দিবলৈ যাওঁ EVM মেচিনত আমি প্ৰত্যেকগৰাকী ব্যক্তিক দেখিবলৈ পাওঁ আৰু তাৰ তলত একেবাৰে তলতে এটা অপশ্যন দেখা যায় ওপৰৰ এটাও নহয়। এতিয়া যিসকলে কোনো এজন প্ৰাৰ্থীক তেওঁলোকে ভোট দিব নিবিচাৰে গতিকে তেনে ব্যক্তিয়ে কি কৰিব ওপৰৰ এটাও নহয় অপশ্যনটো তেওঁলোকে ক্লিক কৰাৰ অধিকাৰ দিছে। ওপৰৰ এটাও নহয় বুলি সেই অপশ্যনটো বিকল্প হিচাপে তেওঁলোকক বাছনি কৰিবলৈ দিয়া হৈছে। যিসকলে ভোট দিবলৈ যাওঁতে এজনকো তেওঁলোকে ভোট নিদিওঁ বুলি ভাবে গতিকে তেনেসকল ব্যক্তিয়ে ওপৰৰ এটাও নহয় অপশ্যনটো তেওঁলোকে ক্লিক কৰিব পাৰে। গতিকে এই যিটো বিকল্প এই বিকল্পটো ভাৰতৰ নিৰ্বাচন আয়োগে ভাৰতৰ বিধানসভা নিৰ্বাচনত কেতিয়া পোনপ্ৰথমবাৰৰ বাবে বলবৎ কৰিছিল সুধিছে। গতিকে ইয়াৰ আনচাৰটো হ'ব অপশ্যন বি কাৰেক্ট হ'ব। 2013 চনৰ নৱেম্বৰ মাহত এই বিকল্পটো বলবৎ কৰা হৈছিলে। অপশ্যন বিটো কাৰেক্ট হ'ব নৱেম্বৰ 2013। কুৱেশ্যন নম্বৰ 11ত দিয়া হৈছে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টি কোন ঠাইত অৱস্থিত? গতিকে এই কুৱেশ্যনটোৰ আনচাৰ হ'ব অপশ্যন বি দ্য হেগ। ঠিক আছে, হেগ নেদাৰলেণ্ডত কি আছে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টো অৱস্থিত হয়। কুৱেশ্যন নম্বৰ 12 দিয়া হৈছে ৰাওলাট আইনত নিম্নলিখিত সমূহৰ কোনটো পদক্ষেপ অন্তৰ্ভুক্ত আছিল? ৰাওলাট আইনত নিম্নলিখিত সমূহৰ কোনটো পদক্ষেপ অন্তৰ্ভুক্ত আছিল বুলি সুধিছে। অপশ্যন এ দিয়া হৈছে বিদেশী সামগ্ৰী বাধ্যতামূলক ক্ৰয়। অপশ্যন বি দিয়া হৈছে খাদী বস্ত্ৰ পৰিধানত সীমাবদ্ধতা। অপশ্যন চি দিয়া হৈছে বিচাৰ অবিহনে কাৰাবাস আৰু অপশ্যন ডি হৈছে বিদেশ ভ্ৰমণত সীমাবদ্ধতা। গতিকে ইয়াৰ আনচাৰটো হ'ব অপশ্যন চি বিচাৰ অবিহনে কাৰাবাস। ৰাওলাট যিখন এক্ট আছিল 1919, ঠিক আছে, 1919 চনৰ ৰাওলাট এক্টখন অনা হৈছিল আৰু এই ৰাওলাট এক্টত কিছুমান পদক্ষেপ লোৱা হৈছিল আৰু তাৰ ভিতৰত এটা পদক্ষেপ অন্তৰ্ভুক্ত আছিল অপশ্যন চি যিটো দিয়া হৈছে বিচাৰ অবিহনে কাৰাবাস। ঠিক আছে, এই পদক্ষেপটো অন্তৰ্ভুক্ত আছিল ৰাওলাট এক্টত আৰু যাৰ বাবে যথেষ্ট প্ৰটেষ্ট হৈছিল সেইটো সময়ত। গতিকে অপশ্যন চি কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 13ত দিয়া আছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোন বৰ্ষত প্ৰথমগৰাকী মহিলা ন্যায়াধীশক নিযুক্তি দিছিল আৰু কাক নিযুক্তি প্ৰদান কৰিছিল সুধিছে। গতিকে ইয়াৰ অপশ্যনটো চি হ'ব। আনচাৰ চি ইয়াৰ কাৰেক্ট হ'ব। 1989ত ফাতিমা বিবিক প্ৰথমগৰাকী মহিলা ন্যায়াধীশ হিচাপে নিযুক্তি দিছিল আৰু ইয়াৰ চনটো মনত ৰাখিব 1989। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 14 দিয়া হৈছে যে কোন চনত ভাৰতবৰ্ষত ভোটাধিকাৰ লাভ কৰা ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হয় বুলি সুধিছে। আগতে কি হৈছিলে যেতিয়া ভোটাধিকাৰ লাভ কৰে তেতিয়া ন্যূনতম বয়স আছিলে আগতে 21 কিন্তু এতিয়া হ'ল কিমান 18। কোন বৰ্ষত এই ব্যৱস্থাটো হাতত লোৱা হয় সুধিছে। গতিকে ইয়াৰ অপশ্যন বিটো কাৰেক্ট হ'ব 1988ত। 1988ত এইটো কৰা হৈছিল। 21 পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল ভোটাধিকাৰ লাভ কৰাৰ বয়সটো। কুৱেশ্যন নম্বৰ 15 দিয়া হৈছে কোনটো বৰ্ষত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল? এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো কুৱেশ্যনত পৰীক্ষাত প্ৰায় আহি থকা দেখা যায়। গতিকে কুৱেশ্যনটোত কৈছে কি যে কোনটো বৰ্ষত অৰ্থাৎ কোনটো বছৰত ব্ৰিটিছে ভাৰতৰ যিখন ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল সুধিছিল। গতিকে অপশ্যন এটো কাৰেক্ট হ'ব। 1911 চনত কি কৰিছিলে ব্ৰিটিছ চৰকাৰে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিলে। নেক্সট কুৱেশ্যনটো চাওক আপোনালোকে অসম বুৰঞ্জীৰ পৰা দিয়া হৈছে এই কুৱেশ্যনটো। চুহুংমুঙৰ ৰাজত্বকালত আহোম সেনাৰ সেনাপতি তথা মূলা গাভৰুৰ স্বামীৰ নাম কি সুধিছিল? চুহুংমুঙৰ যেতিয়া ৰাজত্বকাল চলি আছিলে তেতিয়া আহোম সেনাৰ সেনাপতি এগৰাকী আছিলে অৰ্থাৎ এই সেনাপতিগৰাকী মূলা গাভৰুৰো স্বামী আছিলে। খুব এটা ইজি কুৱেশ্যন নহয়নে? গতিকে সেই সেনাপতি বা মূলা গাভৰুৰ স্বামীগৰাকীৰ নাম কি সুধিছে? আমি প্ৰায় সকলোৱে জানো এই কুৱেশ্যনটোৰ আনচাৰ। অপশ্যন বি কাৰেক্ট হ'ব ফ্ৰাছাংমুং বৰগোহাঁই। কুৱেশ্যন 17ত দিয়া হৈছে কোন চনত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইচৰয় উপাধি দিয়া হৈছিল? কুৱেশ্যন নম্বৰ 17টোত কি কৈছে এতিয়া চাওক কোন চনত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইচৰয় উপাধি দিয়া হৈছিল? এই গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইচৰয় উপাধি দিয়াৰ আগতে ফাৰ্ষ্ট গভৰ্ণৰ অফ বেংগল আছিলে। আপোনালোকে যেতিয়া NCERT বুকৰ হিষ্ট্ৰী পাৰ্ট পঢ়িব তেতিয়া গম পাব, তেতিয়া ভালদৰে বুজি পাব এই কুৱেশ্যনটোৰ বিষয়ে। ঠিক আছে, মই জাষ্ট অলপ কৈ দিছোঁ যে যেতিয়া গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইচৰয় উপাধি দিয়া হৈছিল সেই ভাইচৰয় উপাধি দিয়াৰ আগতে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ আগতো এটা কি আছিলে উপাধি আছিলে গভৰ্ণৰ। ফাৰ্ষ্ট আছিলে গভৰ্ণৰ অফ বেংগল। ঠিক আছে, গভৰ্ণৰ অফ বেংগলৰ পিছতে কি আহিছে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আৰু গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ পিছতেই কি হৈছে তাক ভাইচৰয় উপাধি দিয়া হৈছিলে। গতিকে কোন চনত দিয়া হৈছিল সুধিছে। ইয়াৰ অপশ্যন বিটো কাৰেক্ট হ'ব 1858ত। ঠিক আছে, 1858 চনত কি হৈছিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইচৰয় উপাধিটো দিয়া হৈছিল। অপশ্যন বি ইজ দ্য কাৰেক্ট।
কুৱেশ্যন নম্বৰ 18ত দিয়া হৈছে নিম্নলিখিত কোনটো সাংবিধানিক ব্যৱস্থাৰ আধাৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সৃষ্টি হৈছিল? এতিয়া নিম্নলিখিত কোনটো সংবিধানৰ ব্যৱস্থাৰ আধাৰত কি হৈছে BTC অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সৃষ্টি হৈছিল? গতিকে ইয়াৰ আনসাৰটো হ'ব অপশ্যন চি, 6ষ্ঠ অনুসূচী অৰ্থাৎ 6th শিডিউলৰ আন্ডাৰত কি হৈছিলে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সৃষ্টি হৈছিল। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 19ত কৈছে যে পাকয়ং বিমানবন্দৰটো ক'ত অৱস্থিত? গতিকে আপোনালোকে এনেধৰণৰ কুৱেশ্যনবোৰো চাই যাব, কোনটো বিমানবন্দৰ ক'ত অৱস্থিত বা কাৰ হেডকোৱাৰ্টাৰ ক'ত আছে, এনেধৰণৰ কুৱেশ্যনবোৰ প্ৰায়ে আহি থকা দেখা পোৱা যায়। গতিকে ইয়াত কুৱেশ্যন নম্বৰ 19ত তেনেধৰণৰ এটা কুৱেশ্যন দিছে আপোনালোকক যে পাকয়ং বিমানবন্দৰটো ক'ত অৱস্থিত। গতিকে ইয়াৰ অপশ্যন বি কাৰেক্ট হ'ব, ছিকিমত পাকয়ং বিমানবন্দৰটো অৱস্থিত হয়। নেক্সট কুৱেশ্যনটো হৈছে হৰপ্পা খননৰ সকলো স্থলতে উমৈহতীয়াভাৱে প্ৰাপ্ত প্ৰাণীৰ চিত্ৰটি হৈছে। যেতিয়া হৰপ্পা চিভিলাইজেশ্যন খনন কাৰ্য চলোৱা হৈছিলে তেতিয়া তাত এটা উমৈহতীয়া সকলোতে এটা চিম্বল উমৈহতীয়াভাৱে এটা প্ৰাণীৰ চিত্ৰ পোৱা গৈছিলে কিছুমান চিলত। খনন কাৰ্যৰ জৰিয়তে এটা প্ৰাণীৰ কি হৈছিলে খনন কাৰ্যৰ জৰিয়তে কিছুমান চিলত এটা প্ৰাণীৰ চিত্ৰ পোৱা গৈছিলে। সেই প্ৰাণীটো তলৰ অপশ্যনটোৰ ভিতৰত কোনটো হয় সুধিছে, কোনটো প্ৰাণীৰ চিত্ৰ পোৱা গৈছিল বুলি সুধিছে। গতিকে অপশ্যন এটো কাৰেক্ট হ'ব এশিঙীয়া ষাঁড়। কুৱেশ্যন নম্বৰ 21ত সুধিছে অলিম্পিকৰ পতাকাখনত কেইটা আঙঠিৰ চিত্ৰ আছে, অৰ্থাৎ অলিম্পিকৰ পতাকাখনত কেইটা ৰিং আছে সুধিছে, কেইটা ৰিঙৰ চিত্ৰ আছে। গতিকে অপশ্যন বি কাৰেক্ট হ'ব 5টা ৰিঙৰ চিত্ৰ অলিম্পিকৰ পতাকাখনত দেখিবলৈ পোৱা যায়। কেতিয়াবা কালাৰৰ কথাও সুধি দিয়ে যে অলিম্পিকৰ পতাকাখনত কেইটা কালাৰ আছে, ঠিক আছে, বা এনেধৰণৰ কুৱেশ্যনো দি দিয়ে যে তলৰ কোনটো অলিম্পিকৰ পতাকাখনৰ ভিতৰত থকা কালাৰ নহয়, কেতিয়াবা অমিলটো উলিয়াবলৈ দিয়ে কুৱেশ্যনটোত। গতিকে আপোনালোকে মনত ৰাখিব ব্লু, য়েল্লো, গ্ৰীণ, ব্লেক, ৰেড এই 5টা কালাৰৰ ৰিং অলিম্পিকৰ পতাকাখনত দেখিবলৈ পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ হৈছে, এতিয়া আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ কি সুধিছে, আৰ্জেণ্টিনাৰ কেপিটেল চিটি কি সুধিছে। এতিয়া অপশ্যন এ কাৰেক্ট হ'ব বুয়েনছ এয়াৰ্ছ কি হয় আৰ্জেণ্টিনাৰ কেপিটেল চিটি হয়। কুৱেশ্যন নম্বৰ 23 দিয়া হৈছে এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। গতিকে মই আগতে কৈছোঁ যে কাৰ হয় হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত বা কোনটো এয়াৰপৰ্ট ক'ত অৱস্থিত, এনেধৰণৰ কুৱেশ্যন প্ৰায় দেখিবলৈ পোৱা যায় এনেধৰণৰ এক্সামবিলাকত। গতিকে তাৰ ভিতৰত আৰু এটা কুৱেশ্যন দিছে চাওক এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বুলি সুধিছে। গতিকে ইয়াৰ অপশ্যন বিটো কাৰেক্ট হ'ব কুৱালালামপুৰ, মালয়েছিয়া কুৱালালামপুৰত কি আছে এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয়টো অৱস্থিত। কুৱেশ্যন নম্বৰ 24টো সুধিছে নিম্নলিখিত কোনটো কম্পিউটাৰৰ এক অপাৰেটিং ছিষ্টেম নহয়। গতিকে ইয়াত অপশ্যন দিয়া হৈছে আপোনালোকক উইণ্ড'জ 11, লিনাক্স, মাইক্ৰ'ছফ্ট অফিচ আৰু উবুণ্টু। গতিকে ইয়াৰ ভিতৰত কোনটো অপাৰেটিং ছিষ্টেম নহয় বুলি সুধিছে। গতিকে আমাৰ যেতিয়া আমাৰ কম্পিউটাৰটো ৰান কৰিবলৈ কি লাগে, কিছুমান ছিষ্টেম ছফ্টৱেৰ থাকে কম্পিউটাৰটো ৰান কৰিবলৈ, অপাৰেট কৰিবলৈ কিছুমান ছিষ্টেম ছফ্টৱেৰ থাকে। কিন্তু ইয়াৰ ভিতৰত যিটো আমি অপশ্যন চিত দেখিবলৈ পাইছোঁ মাইক্ৰ'ছফ্ট অফিচ, মাইক্ৰ'ছফ্ট যিটো অফিচ হয় সেইটো এটা এপ্লিকেশ্যন ছফ্টৱেৰে হয়। গতিকে এইটো অমিল হয় ইয়াৰ ভিতৰত, এই অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চিটো অমিল হয় মাইক্ৰ'ছফ্ট অফিচ। গতিকে এইটোৱে হ'ব কাৰেক্ট আনসাৰ, কম্পিউটাৰৰ এক অপাৰেটিং ছিষ্টেম কোনটো নহয় ইয়াৰ ভিতৰত মাইক্ৰ'ছফ্ট অফিচ। কুৱেশ্যন নম্বৰ 25ত দিয়া হৈছে নিম্নলিখিত সমূহৰ কোনটোক বৰ্তমান সময়ত ভাৰতবৰ্ষৰ সৰ্বোচ্চ হিমালয় শৃংগ হিচাপে বিবেচনা কৰা হয়। এতিয়া তলৰ কোনটো বৰ্তমান সময়ত ভাৰতবৰ্ষৰ সৰ্বোচ্চ হিমালয় শৃংগ হিচাপে বিবেচনা কৰা হয় বুলি সুধিছে। গতিকে অপশ্যন এটো কাৰেক্ট হ'ব কাঞ্চনজংঘাক বৰ্তমান ভাৰতবৰ্ষৰ সৰ্বোচ্চ হিমালয় শৃংগ হিচাপে বিবেচনা কৰা হয়। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ। 26ত দিয়া হৈছে কোনখন পৌৰাণিক ভূগৰ্ভস্থ নদী প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত গংগা আৰু যমুনা নদীৰ সৈতে মিলন হোৱা বুলি গণ্য কৰা হয়। গতিকে এই কুৱেশ্যনটোৰ আনসাৰ হ'ব অপশ্যন চি সৰস্বতী, গংগা যমুনা সৰস্বতী, ঠিক আছে। এই কুৱেশ্যনটোৰ আনসাৰ অপশ্যন চি কাৰেক্ট হয়। কুৱেশ্যন নম্বৰ 27ত দিয়া হৈছে যে নিম্নলিখিত কোনবিধক কেৰেট এককত জোখা হয়। তলৰ অপশ্যনকেইটা দিয়া হৈছে তাৰ ভিতৰত কোনটো কেৰেট এককত জোখা হয় বুলি সুধিছে। গতিকে অপশ্যন ডিটো কাৰেক্ট হ'ব। আমি সকলোৱে জানো সোণকহে কি কৰা হয় কেৰেট এককত জোখা হয়। ইয়াৰ লগত আৰু এটা কথা আপোনালোকে মনত ৰাখিব, পিয়ৰ যিটো গ'ল্ড হয় সেই গ'ল্ডটো কিমান কেৰেটৰ হয় 24 কেৰেটৰ হয়। পিয়ৰ গ'ল্ড কিমান কেৰেটৰ থাকে তেন্তে 24 কেৰেটৰ থাকে।
কুৱেশ্যন নম্বৰ 28ত সুধিছে অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠত জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তু সামৰি লয়? এই কুৱেশ্যনটো আপোনালোকে অলপ ভালদৰে মন দিব। এই কুৱেশ্যনটো ভুল হোৱাৰ বহুত চান্স থাকে, কিয়নো এই কুৱেশ্যনটো অকণমান ক্ৰিটিকেল নিচিনাও হ'ব পাৰে কিছু লোকৰ বাবে কিয়নো চাওক, এতিয়া সুধিছে অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠত জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তু সামৰি লয়। এতিয়া বহুতে ভাবিব পাৰে অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত অধ্যয়ন কৰি বুলি, কিছুমানে ভাবি আনচাৰটো লিখি আহিব পাৰে, কিন্তু কুৱেশ্যনটোত সেইটো কোৱা নাই। সুধিছে যে জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠত জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তু সামৰি লোৱাটো, সেই অধ্যয়নটো কি বুলি কয় সুধিছে। তেনেধৰণৰ অধ্যয়নক কি বুলি কোৱা হৈছে, যিয়ে কি কৰে জীৱাশ্মৰ ওপৰত ভিত্তিহে কৰে, কিন্তু জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠত জীৱৰ যিটো ক্ৰমবিকাশ হৈছে, সেই জীৱ ক্ৰমবিকাশৰ বিষয়বস্তুখিনি যিটো অধ্যয়নত সামৰি লয়, সেই অধ্যয়নটোক কি বুলি কয় সুধিছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, পেলিয়ন্টলজি। পেলিয়ন্টলজি অধ্যয়নত কি কৰা হয়, জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠত জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তুখিনি সামৰি লোৱা হয়। কিন্তু যিটো দেখিছে আপোনালোকে অপশ্যন বিত দিয়া হৈছে আৰ্কিঅলজি। আৰ্কিঅলজিত কি কৰা হয়, অনলি ফচিলৰ ওপৰতহে অধ্যয়ন কৰা হয়। কুৱেশ্যন নম্বৰ 29ত দিয়া হৈছে বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়। খুবেই ইজি কুৱেশ্যন এইটো, হয় নে বাৰু? বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়। আমি ইয়াৰ সকলোৱে আনচাৰটো জানো, অপশ্যন বিটো কাৰেক্ট হয়, বেৰমিটাৰ। আৰু বেৰমিটাৰ যন্ত্ৰটোৰ সহায়ত কি কৰা হয়, বায়ুমণ্ডলীয় চাপ জোখা হয়। আৰু এটা কথা আপোনালোকে মনত ৰাখিব, কেতিয়াবা এনেধৰণৰ কুৱেশ্যন আহি যায় ইয়াৰ লগত ৰিলেটেড, যে আৰ্দ্ৰতা জুখিবৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়। হাইগ্ৰমিটাৰ দ্বাৰা কি কৰা হয়, আৰ্দ্ৰতা জোখা হয়। মনত ৰাখিব আপোনালোকে। গতিকে অপশ্যন বিটো এই কুৱেশ্যনটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 30 দিয়া হৈছে খো খো খেলত চেজিং টিমৰ কিমানজন সদস্যই খেলপথাৰত প্ৰৱেশ কৰি আঁঠুৰ ভৰত বহি থাকে। এতিয়া খো খো খেলৰ কথা প্ৰায় আহে এক্সামত। যিসকলে নাজানে খো খো খেলটো কেনেকুৱা হয়, তেওঁলোকে গুগলত চাৰ্চ কৰি চাই ল'ব পাৰে। গতিকে এই খেলটোত চেজিং টিমৰ কিমানজন সদস্যই খেলপথাৰত প্ৰৱেশ কৰি আঁঠুৰ ভৰত বহি থাকে বুলি সুধিছে। এতিয়া এই খেলটোত কি হয় চাওক, টোটেল প্লেয়াৰ কেইজন থাকে, 12জন থাকে, ঠিক আছে। তাৰে 9জনে খেলে। আৰু তাৰ ভিতৰত যিটো অপশ্যন দিয়া হৈছে অপশ্যন এ 8জন, সেই 8জনে কি কৰে, আঁঠু ভৰ দি বহি থাকে, আৰু বাকী 9জনৰ ভিতৰত যি এজন থাকিব তেওঁ মুভমেণ্ট কৰি থাকে, আৰু বাকী 8গৰাকীয়ে কি কৰে, আঁঠুৰ ওপৰত ভৰ দি বহি থাকে। গতিকে অপশ্যন এটো কাৰেক্ট হ'ব, 8জন। কুৱেশ্যন নম্বৰ 31ত সোধা হৈছে নিম্নলিখিত কোনবিধ ভাৰতবৰ্ষৰ থলুৱা নহয়। ভাৰতবৰ্ষত থলুৱা নহয়, তলৰ এবিধ প্ৰাণী আছে, তলত অপশ্যন দিয়া হৈছে 4বিধ প্ৰাণীৰ নাম। তাৰ ভিতৰত ভাৰতবৰ্ষৰ এবিধ প্ৰাণী কি নহয়, থলুৱা নহয় সুধিছে। গতিকে ইয়াৰ আনচাৰটো কি হ'ব, অপশ্যন এ চিম্পাঞ্জী। এতিয়া যদি ভাৰতবৰ্ষত থলুৱা বুলি কোৱা হয়, তেন্তে এশিঙীয়া গড়টো থলুৱা হ'ব, গাহৰিটো থলুৱা হ'ব, নাহৰ ফুটুকী বাঘটো থলুৱা হ'ব। গতিকে অপশ্যন এ যিটো দিয়া হৈছে চিম্পাঞ্জী, সেই চিম্পাঞ্জী প্ৰাণীটো ভাৰতবৰ্ষত থলুৱা নহয়। নেক্সট কুৱেশ্যনটো হৈছে আনুষ্ঠানিক ঘোষণা অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কোনবিধ সুধিছে। আনুষ্ঠানিক ঘোষণা অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কোনবিধ হৈছে, অপশ্যন বি কাৰেক্ট হ'ব, বটগছ। বটগছটোক আনুষ্ঠানিক ঘোষণা অনুযায়ী কি কৰা হয়, ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। কুৱেশ্যন নম্বৰ 33ত সোধা হৈছে অগ্নেশ গুঞ্জাবেয়াজুৰ অধিক জনপ্ৰিয় নামটো কি সুধিছে। ইয়াত 4গৰাকী ব্যক্তিৰ নাম দিয়া হৈছে, মীৰাবেন, অৰুন্ধতী ৰয়, মাদাৰ টেৰেছা, ভগ্নী নিবেদিতা। আৰু এই 4গৰাকী ব্যক্তিৰ ভিতৰত কোনগৰাকী ব্যক্তিৰ অগ্নেশ গুঞ্জাবেয়াজুৰ নামটো তেওঁৰ অৰিজিনেল নাম হয়, কিন্তু তেওঁ পপুলাৰলি এই তলৰ 4টাৰ ভিতৰত যিকোনো এটা নামেৰে জনা যায়, খুব পপুলাৰ হয়। গতিকে অগ্নেশ গুঞ্জাবেয়াজুৰ যিটো জনপ্ৰিয় নাম, সেই জনপ্ৰিয় নামটো কি সুধিছে। হয়তো বহুতে নাজানিব পাৰে এই কুৱেশ্যনটোৰ আনচাৰ, কিন্তু এই কুৱেশ্যনটোৰ আনচাৰ হৈছে অপশ্যন চি, মাদাৰ টেৰেছা। মাদাৰ টেৰেছা আচল নামটো কি, অগ্নেশ গুঞ্জাবেয়াজুৰ হয়, ঠিক আছে। কুৱেশ্যন নম্বৰ 34ত দিয়া হৈছে কোনগৰাকী ব্যক্তিয়ে টেলিগ্ৰাফৰ সংকেত আৱিষ্কাৰ কৰিছিল সুধিছে। গতিকে ইয়াৰ অপশ্যন বিটো কাৰেক্ট হ'ব, ছেমুৱেল মৰ্ছ। ছেমুৱেল মৰ্ছে কি কৰিছিলে, টেলিগ্ৰাফৰ সংকেত আৱিষ্কাৰ কৰিছিলে। আৰু ইয়াক ফাৰ্ষ্ট ইউজ কৰা হৈছিল কমাৰ্চিয়েলি 1844ত, ঠিক আছে। টেলিগ্ৰাফৰ সংকেতটো আৱিষ্কাৰ কৰিছিল ছেমুৱেল মৰ্ছে টেলিগ্ৰাফৰ সংকেতটো আৱিষ্কাৰ কৰিছিল, আৰু ইয়াক ফাৰ্ষ্ট ইউজ কৰা হৈছিল কমাৰ্চিয়েলি কিমান চনত, 1844ত ইয়াক কমাৰ্চিয়েলি ইউজ কৰা হৈছিল। আৰু এনেধৰণৰ কুৱেশ্যনবোৰ আপোনালোকে প্ৰায় চায়ে যাব যে ৰেডিঅ' কোনে আৱিষ্কাৰ কৰিছিল, বা বাল্ব কোনে আৱিষ্কাৰ কৰিছিল, টেলিগ্ৰাফ কোনে আৱিষ্কাৰ কৰিছিল। এনেধৰণৰ কুৱেশ্যনবোৰ প্ৰায় চায়েন্স এণ্ড টেকৰ
এক্সামত আহেই। গতিকে এনেধৰণৰ কুৱেশ্যন আপোনালোকে অলপমান চাই যাব যাতে আপোনালোকে কুৱেশ্যন এৰি আহিব লগা নহয় এক্সামত। ঠিক আছে, তেন্তে নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ আমি। কুৱেশ্যন নম্বৰ 35ত দিয়া হৈছে অৰুণাচল প্ৰদেশ পূৰ্বতে নেফা নামে জনাজাত আছিল। নেফাৰ পূৰ্ণ ৰূপটো কি সুধিছে এতিয়া। অৰুণাচল আগতে কি বুলি জনা যায়? অৰুণাচল প্ৰদেশক নেফা বুলি জনা যায়। আৰু এই নেফাৰ ফুল ফৰ্মটো তলৰ অপশ্যন কেইটাৰ ভিতৰত কোনটো হয় সুধিছে। গতিকে অপশ্যন ডিটো কাৰেক্ট হয়, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। গতিকে নেফাৰ ফুল ফৰ্মটো কি হয়? অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। কুৱেশ্যন নম্বৰ 36ত দিছে নিম্নলিখিত কোনটো উৎসৱ মুখ্যতঃ কেৰালাত পালন কৰা হয় সুধিছে। তলৰ 4টা অপশ্যন দিয়া হৈছে, সেই 4টা অপশ্যনৰ ভিতৰত কোনটো উৎসৱ মুখ্যতঃ কেৰালাত পালন কৰা হয় বুলি সুধিছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অনাম। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ হয়। অনাম কি হয়? কেৰালাত মুখ্যতঃ পালন কৰা হয়। ঠিক তেনেদৰে পোংগালৰ কথা যদি কোৱা হয়, পোংগালটো মুখ্যতঃ তামিলনাডুত পালন কৰা হয়। হ'লেও বহুত জেগাত পালন কৰে পোংগালটো, হ'লেও মেইনলি মুখ্যতঃ হিচাপে তামিলনাডুত পালন কৰা হয় পোংগাল উৎসৱটি। কুৱেশ্যন নম্বৰ 37 খুবেই ইজি কুৱেশ্যন হয়, আমি সকলোৱে জানো, আমি সকলোৱে চাইছোঁ সেইখন চিনেমা, হয়নে? যে জুবিন গাৰ্গে কোনখন বোলছবিত মুখ্য ভূমিকাত অভিনয় কৰিছিল সুধিছে। এইটো চকু মুদি আনচাৰ এইটো কৰিব পৰা যায়। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, মিছন চাইনা। পেপাৰখন দেখি বুজিয়ে পাইছে এডিআৰই যোৱাবাৰ যিটো এক্সাম হৈছিলে, জিকে কুৱেশ্যনখিনি প্ৰায় ইজি আহিছিলে, কিন্তু সেইবুলি আপোনালোকে ধাৰণা কৰি নল'ব যে এনেধৰণৰ কুৱেশ্যনেই এবাৰ আপোনালোকে পাব পাৰে বুলি, কিয়নো এবাৰ কম্পিটিশ্যন বহুত হাই হয়। গতিকে এবাৰ যথেষ্ট টাফ কুৱেশ্যন অহাৰ সম্ভাৱনা বহুত বেছি থাকিব পাৰে। গতিকে আপোনালোকে ইজি টু টাফলৈকে আপোনালোকে ভালদৰে এক্সামৰ প্ৰিপেৰেশ্যন কৰিহে যাব। ঠিক আছে, তেন্তে নেক্সট কুৱেশ্যনটো হৈছে মালগুডি ডেজ কিতাপখন কোনে লিখিছিল? বুকছ এণ্ড অথৰ্ছৰ পৰা আহি গ'ল এইটো কুৱেশ্যন, দেখিছেনে আপোনালোকে? গতিকে বুকছ এণ্ড অথৰ্ছৰ টপিকটো আপোনালোকে ভালদৰে পঢ়ি যাব। এতিয়া সুধিছে মালগুডি ডেজ কিতাপখন কোনে লিখিছিল? অপশ্যন চি কাৰেক্ট হ'ব, আৰ কে নাৰায়ণ। আৰ কে নাৰায়ণে মালগুডি ডেজ কিতাপখন লিখিছিল। কুৱেশ্যন নম্বৰ 39টো দিয়া হৈছে ড্ৰোন হৈছে। এতিয়া ড্ৰোন কি সুধিছে? এটা দিয়া হৈছে অপশ্যন আন্তঃনাক্ষত্ৰিক লেজাৰ মৰাণস্ত্ৰ, এটা ৰাত্ৰি দৃষ্টিসম্পন্ন বাইনকুলাৰ, অপশ্যন চি হৈছে বগোৱা বাই যোৱা লেণ্ডমাইন ডিটেক্টৰ, আৰু অপশ্যন ডি হৈছে মানৱবিহীন বায়ুযান। গতিকে এই কুৱেশ্যনটো আনচাৰ হ'ব অপশ্যন ডি, মানৱবিহীন বায়ুযান। কিয়নো ড্ৰোনখন মানৱবিহীন এখন বায়ুযানৰ দৰেইতো হয়, হয়নে? য'ত মানুহ নাথাকে, মানৱবিহীন হিচাপে বায়ুযানৰ কাম কৰে ড্ৰোনখনে। গতিকে এই কুৱেশ্যনটোৰ আনচাৰ হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 40 দিয়া হৈছে নিম্নোক্ত তালিকাত থকা কোনগৰাকী ফুটবল খেলুৱৈ আছিল? তলৰ 4টা অপশ্যনৰ ভিতৰত কোনগৰাকী ফুটবল খেলুৱৈ আছিল বুলি সুধিছে। গতিকে অপশ্যন এটো কাৰেক্ট হ'ব, গিলবাৰ্টছন চাংমা। তেওঁ ইণ্ডিয়ান ফুটবল টীমৰ আছিলে। গতিকে অপশ্যন এটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 41টো দিয়া হৈছে নিম্নলিখিত কোনখন ৰাজ্যৰ সীমা অসমৰ সীমাৰ সৈতে সংলগ্ন নহয়? ইয়াৰ আগতো আমি এনেধৰণৰ এটা কুৱেশ্যন পাইছিলোঁ, হয়নে? যে নৰ্থ ইষ্টৰ কোনখন ষ্টেট বাংলাদেশৰ সীমাৰ লগত সংলগ্ন নহয়। ঠিক তেনেকৈ কুৱেশ্যন নম্বৰ 41টো তেনেধৰণৰ এটা কুৱেশ্যনে আপোনালোকে দেখিছে যে নিম্নলিখিত কোনখন ৰাজ্যৰ সীমা অসমৰ সীমাৰ সৈতে সংলগ্ন নহয়। গতিকে ইয়াৰ অপশ্যন বিটো কাৰেক্ট হ'ব, ছিকিম। ছিকিম ৰাজ্যখনৰ সীমা অসমৰ সীমাৰ লগত সংলগ্ন নহয়। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 42ত দিয়া হৈছে 2022 বৰ্ষৰ জানুৱাৰী মাহত অসমৰ কোনখন জিলাৰ সৃষ্টি হৈছিল? 2022 বৰ্ষত যিখন আমাৰ অসমৰ 35th সংখ্যক ডিষ্ট্ৰিক্ট হিচাপে ডিক্লেয়াৰ হৈছিল 2022 বৰ্ষৰ জানুৱাৰী মাহত, সেই ডিষ্ট্ৰিক্ট অৰ্থাৎ সেই জিলাখনৰ নাম হৈছিল তামুলপুৰ। ঠিক আছে, অপশ্যন চি কাৰেক্ট হ'ব। কুৱেশ্যন 43 দিয়া হৈছে 2021-22 বৰ্ষৰ অসমৰ বাজেট কোনে দাখিল কৰিছিলে? সেইটো সময়ৰ 2021-22 বৰ্ষৰ সেইটো সময়ৰ আমাৰ ফাইনেন্স মিনিষ্টাৰ কোন আছিলে? অজন্তা নেওগ আছিলে, আৰু তেওঁৱেই কি কৰিছিলে? বাজেটখন 2021-22 বৰ্ষৰ বাজেট যিখন আছিলে অসমৰ সেইখন দাখিল কৰিছিল। গতিকে অপশ্যন বি কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 44 দিয়া হৈছে নিম্নলিখিত কোনখন নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আছে? ইয়াৰ অপশ্যন চিটো কাৰেক্ট হ'ব, দিখৌ। দিখৌখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আছে। গতিকে অপশ্যন চিটোৱে কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 45ত দিয়া হৈছে নিম্নলিখিত শোধনাগাৰসমূহৰ ভিতৰত কোনটো হৈছে আটাইতকৈ পুৰণি উৎপাদন কেন্দ্ৰ? তলত 4টা শোধনাগাৰৰ কথা দিয়া হৈছে, অইল ৰিফাইনেৰীৰ কথা দিয়া হৈছে 4টা, ডিগবৈ, নুমলীগড়, বঙাইগাঁও আৰু গুৱাহাটী। এই 4টা শোধনাগাৰৰ ভিতৰত আটাইতকৈ পুৰণি উৎপাদন কেন্দ্ৰ কোনটো? গতিকে ইয়াৰ অপশ্যন এটো কাৰেক্ট হ'ব, ডিগবৈ শোধনাগাৰ। ডিগবৈ শোধনাগাৰটোৱে হৈছে আটাইতকৈ পুৰণি এটা উৎপাদন কেন্দ্ৰ অৰ্থাৎ শোধনাগাৰ। কুৱেশ্যন নম্বৰ 46ত দিয়া হৈছে নিম্নলিখিতসমূহৰ ভিতৰত ইউনেস্কো স্বীকৃত ঐতিহ্য ক্ষেত্ৰ কোনটো সুধিছে? অপশ্যন এ মাজুলী, শুৱালকুছি, কামাখ্যা মন্দিৰ আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান।
গতিকে ইয়াৰ অপশ্যন ডিটো কাৰেক্ট হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান। ইউনেস্কোৰ দ্বাৰা স্বীকৃত ঐতিহ্য ক্ষেত্ৰ হৈছে অপশ্যন ডি কাৰেক্ট হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান। আৰু এই ইউনেস্কোৰ ফুল ফৰ্মটো আপোনালোকে জনাটো প্ৰয়োজন, আপোনালোকে ভালদৰে চাই যাব। কুৱেশ্যন নম্বৰ 47ত দিয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে নিম্নলিখিত কোনখন জিলাক স্পৰ্শ নকৰে বুলি সুধিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে নিম্নলিখিত কোনখন জিলাক তলৰ কোনখন জিলাক স্পৰ্শ নকৰে সুধিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে। গতিকে অপশ্যন ডিটো কাৰেক্ট হ'ব মৰিগাঁও। মৰিগাঁও জিলাখনক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে স্পৰ্শ নকৰে। কুৱেশ্যন নম্বৰ 48ত দিয়া হৈছে শিৱসাগৰৰ নিকটৱৰ্তী দিখৌমুখৰ হৰাগুৰি চাপৰিত কোনগৰাকী ব্যক্তিৰ সমাধিস্থল অৱস্থিত। এই কুৱেশ্যনটোৰ আনচাৰ প্ৰায় আমি সকলোৱে জানো হয়নে? আজান পীৰ দৰগাহ তাত আছে দিখৌমুখৰ হৰাগুৰি চাপৰিত। গতিকে অপশ্যন চি কাৰেক্ট হ'ব আজান পীৰ। কুৱেশ্যন নম্বৰ 49ত দিয়া হৈছে ধুবুৰী স্থিত গুৰুদ্বাৰটো কোনে স্থাপন কৰিছিল। গতিকে অপশ্যন বি কাৰেক্ট হ'ব গুৰু টেগ বাহাদুৰে ধুবুৰী স্থিত গুৰুদ্বাৰটো স্থাপন কৰিছিলে। আৰু আজিৰ ভিডিঅ'টোৰ একেবাৰে শেষৰ কুৱেশ্যনটো অৰ্থাৎ 2022 বৰ্ষত যি SLRC আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিটো এক্সাম হৈছিলে সেই এক্সামৰ একেবাৰে জিকে কুৱেশ্যনৰ একেবাৰে শেষৰ কুৱেশ্যনটো হৈছে অসমীয়া বোলছবিত অভিনয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী কোন আছিল। খুবেই এটা সহজ প্ৰশ্ন হয়। অসমীয়া বোলছবিত অভিনয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী কোন আছিল, তেন্তে অপশ্যন এ কাৰেক্ট হয় আইদেউ সন্দিকৈ। আইদেউ সন্দিকৈ তেওঁ জয়মতী ছবিখনত কি কৰিছিলে, তেওঁ অভিনেত্ৰী আছিল, প্ৰথমগৰাকী অভিনেত্ৰী। আৰু এইখন পৰিচালনা কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই। আৰু ৰিলিজ কেতিয়া হৈছিলে এখন 1935ত। ঠিক আছে। গতিকে আজিৰ ভিডিঅ'টোত আমি 2022 বৰ্ষত হৈ যোৱা ADRE কুৱেশ্যন পেপাৰৰ জিকে কুৱেশ্যনখিনি আলোচনা কৰিলোঁ। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে এইবাৰ ADREত যিসকলে ADRE এক্সাম দিব তেওঁলোকে অলপ হ'লেও উপকৃত হ'ব বুলি ভাবিছোঁ। গতিকে এনেধৰণৰ ভিডিঅ'সমূহ আগন্তুক দিনত আপোনালোকে পাই থাকিবলৈ, আপোনালোকৰ উপকৃত হোৱাকৈ আপোনালোকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় আই অসম।